হয় আহোম জনগোষ্ঠীয় যি ধৰ্মীয় অনুষ্ঠান মেডাম মেফিত ভাগ লোৱাৰ ফলত গহপুৰৰ চাওচন্দ্ৰ বৰুৱাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা যি পত্ৰ প্ৰেৰণ কৰিছিলে ইতিমধ্যে গোটেই ঘটনাতে সমগ্ৰ অসম জুৰি জোকাৰণিৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে চাওচন্দ্ৰ বৰুৱা মোৰ লগত আছে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই তেখেতৰ যি পত্ৰ সেই পত্ৰ ইতিমধ্যে উঠাই লৈছে আমি গোটেই বিষয়টো জানিবলৈ চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ যিটো বিষয় মেডাম মেফিত অংশগ্ৰহণ কৰা আৰু সভাপতিত্ব কৰাই আপোনাৰ ভুল হৈছিলে বুলি যিখন পত্ৰ প্ৰেৰণ কৰিছিলে আৰু আপোনাক সংগীপত ত্যাগ কৰাৰ কথা কৈছিলে লগতে 500 টকাৰ অৰ্থদণ্ড গোটেই বিষয়টো ইতিমধ্যে অসম জুৰি চৰ্চা লাভ কৰিছিলে আৰু তাৰপিছতে আহোম জনগোষ্ঠীয় যিসমূহ দল সংগঠনে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু এতিয়া দেখিছোঁ আপোনাৰ যিখন পত্ৰ সেই পত্ৰখন উঠাই লৈছে এই বিষয়টো কওকচোন কি হৈছে এইটো মানে এনেকুৱা হ'ল যেতিয়া সংবাদ মাধ্যমত যেতিয়া তোলপাৰ লাগিলে এই কথাটোক লৈ তেতিয়া মানে শংকৰ সংঘৰ মূলৰ পৰা নিৰ্দেশ আহিলে যে শংকৰ সংঘৰ আমাৰ গহপুৰত যিসকল শংকৰ সংঘৰ মূলৰ সদস্য আছে সেইসকল আৰু আমাৰ গহপুৰ জিলাৰ যিসকল সভাপতি সম্পাদক তেওঁলোকলৈ খবৰ পঠালে আৰু আঞ্চলিকৰ সভাপতি সম্পাদক আৰু প্ৰাথমিকৰ সভাপতি সম্পাদকক খবৰ পঠালে যে সেই মানুহজনৰ ওচৰলৈ গৈ এখন সভা ক'ৰবাত হ'লেও কোনোবা এটা ৰাজহুৱা সভা এখন দি পেলাই সেই মানুহজনৰ কথাখিনি সোধ পোছ কৰিবৰ কাৰণে তেওঁলোকে ওপৰৰ পৰা নিৰ্দেশ দিলে আৰু সেই নিৰ্দেশ ক্ৰমে কালি নামঘৰত আমাৰ ককিলাগুৰি নামঘৰত এই সভাখন আয়োজন হ'ল আয়োজন হোৱাতে তেওঁলোকে মোক যিটো অভিযোগত যিখন নটিচ তেওঁলোকে জাৰি কৰিছিলে সেইখন অবৈধ বুলি তেওঁলোকে স্বীকাৰ কৰি সেইখন তেওঁলোকে উঠাই ল'লে যে এইখন আপুনি পাবলগীয়া নটিচ নহয় গতিকে পূৰ্বৰ দৰে আপুনি যেনেকৈ এইখন সমাজতে আছিলে আৰু সেই তেনেকৈ ধৰণে সাধাৰণ সদস্য হৈ এইখন সমাজতে আপুনি বসবাস কৰি থাকিব পাৰিব জীৱন নিৰ্বাহ কৰি থাকিব পাৰিব বুলি তেওঁলোকে মোক কালি এই কথাখিনিকে লৈ এইখিনি কথাকে লৈ তেওঁ প্ৰস্তাৱ গ্ৰহণ কৰি ওপৰ মহললৈ পঠালে সিমানেহে হ'ল আপুনি সাহস কৰিলে গোটেই বিষয়টো উত্থাপন কৰিলে সংবাদ মাধ্যমৰ আগত কিন্তু বহুতে কিন্তু সাহস নকৰে বহুত থাকি যায় থাকি গ'লে নহ'ব নহয় কাৰণ মোৰ নিচিনা বহুত ব্যক্তি আছে তেনেধৰণে ধৰ্মদণ্ড অৰ্থদণ্ড লৈ মানুহবিলাকে মানে সেইটো কথা কৰিব নালাগে আচলতে এতিয়া মই প্ৰথম ব্যক্তি বুলি নকওঁ মোৰ আগতে কিমানৰ তেনেকুৱা হৈছে যে আপোনাক সংগীপত বাদ দিব লাগিব আপুনি আকৌ সংগীপত পাব আকৌ এইটো অৰ্থদণ্ড দিলেহে পাব এনেকৈ এখন শৰাই আগবঢ়াব লাগিব সেইখিনিতো যুক্তি নহয় যদিও অপকৰ্ম কৰা হ'ব এইটো কিন্তু আমাৰ দৰে মাংগলিক অনুষ্ঠান এটাত যদি আৰু আমি অংশগ্ৰহণ কৰি মই খাওঁ নাখাওঁ নিজৰ ধৰ্মীয় অনুষ্ঠান তাত মই খাওঁ নাখাওঁ সেইটো কথা নহয় কালি সেইটো কথা কৈছে যে আপোনালোকে ধৰ্মীয় অনুষ্ঠানত আপোনালোকে যাব পাৰিব খোৱা নোখোৱাটো আপোনালোকৰ নিজৰ বিচাৰ্য বিষয় কালিতো কৈছে মোক কালি সেয়াই কৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত ক'ৰবাত জানো লেখা আছে বেলেগ ধৰ্মৰ অনুষ্ঠানত ভাগ নল'বলৈ কিবা লেখা আছে তেনেকুৱা সেয়া মই নাজানো তেওঁলোকে আছে যদি আমাক সেইটো তেওঁলোকে জনোৱা নাই জনাইছে যদিও মই নাজানো আপোনালোকৰ যিটো ঘটনা সংঘটিত হ'ল তাৰপিছতে আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠনে তেওঁলোকৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে আহ্বান জনাইছিলে যে আহোম লোকসকল সংঘৰ পৰা ওলাই আহিব লাগিব গোটেই এটা বিষয়টো চৰ্চা লাভ কৰিছিলে তেওঁলোকে দুখ পাইছিলে কিবা ক'ব নেকি সেইটোতো আমাৰ জাতীয় সংগঠনবিলাকে দুখ পোৱাটো স্বাভাৱিক কাৰণ এজন জাতীয় সংগীক শংকৰ সংঘ থাকিলেও যে প্ৰায়বোৰ আহোম মানুহেই দেখোন সংঘ আছে আৰু আমি আহোমৰ পৰম্পৰাটোও ৰক্ষা কৰিব লাগিব আৰু শ্ৰীমন্ত শংকৰ সংঘহে নালাগে শ্ৰীমন্ত শংকৰদেৱক আমি শ্ৰদ্ধা কৰিব লাগিব গতিকে সেই ক্ষেত্ৰত অলপ দুখ পাবই সংগঠনসকলে কোৱা নাছিলে জাতিভেদৰ কথা কোৱা নাছিলে কোনো সেয়া ডাঙৰ আমাৰ ভকতসকলে জানিব মইতো সিমান ডাঙৰ ভকত নহয় মোৰ সিমান জ্ঞান নাই গতিকে সেইখিনি মই নকওঁ কিন্তু স্বভাৱতে আমি হ'লেও শান্তিপ্ৰিয় গতিকে আমি শান্তিপ্ৰিয়ভাৱে আমি জীয়াই থাকিব বিচাৰোঁ নিশ্চয় অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এয়া আছিলে চাওচন্দ্ৰ বৰুৱা আৰু ইতিমধ্যে গোটেই বিষয়টো চৰ্চা লাভ কৰিছিলে মেডাম মেফিত আচলতে ভাগ লৈছিল তেখেতে আৰু তেখেত ভাগ লোৱাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা তেখেতলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলে যে তেখেতে সংগীপত ত্যাগ কৰিব লাগে আৰু 500 টকা অৰ্থদণ্ড তেখেতে প্ৰদান কৰিব লাগে আৰু তাৰপিছতে গোটেই বিষয়টো চৰ্চা লাভ কৰিছিলে সংবাদ মাধ্যমত আৰু আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলে আৰু তাৰপিছতে তেখেতলৈ এখন পুনৰ যি পত্ৰ প্ৰেৰণ কৰিছে সেয়া বাতিল হৈছে বুলি তেখেতে ঘোষণা কৰিছে আৰু আমি শেহতীয়া কিছু পৰিৱেশ ND24 দেখুৱাবলৈ চেষ্টা কৰিলোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।